জ্ঞান অভিজ্ঞতা এই সকলো দিশৰ পৰা আপোনাৰ খবৰ সন্মুখত আমি তেনে নিহিকিম আমি মাত্ৰ অনুধাৱন কৰিবলৈ যত্ন কৰোঁ যে সমাজখনত কি বিষয়ে কেনেধৰণে গুৰুত্ব লাভ কৰে বা গুৰুত্ব লাভ কৰা উচিত তদ্ৰূপ আমি উল্লেখ কৰিব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি সম্পদ যি সম্ভাৰ দি গ'ল সেইখিনি শিৰোধাৰ্য কৰি এই জাতিটোক আৰু অধিক নিকপকপীয়া আৰু অধিক সবল আৰু অধিক সাংস্কৃতিক আৰু গতিশীলতা আমি কেনেধৰণে প্ৰদান কৰিব পাৰোঁ সেই চিন্তা সেই চৰ্চা সেইখিনি কৰাৰ প্ৰয়োজনীয়তা আছে আৰু থাকিবই এগৰাকী দায়বদ্ধ অসমীয়া হিচাপে আমি সমালোচক বুলি নহয় বা আমি ক'ব লাগে কাৰণে কোৱা কথা বুলি নহয় আমি সকলোৱে জানো ইতিমধ্যে আমাৰ পূৰ্বেও মোৰ এটা কথা খুব ভাল লাগিলে যে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই খুব সুন্দৰ এটা কথা কৈছে যি সময়ত যি মাধ্যমৰ যেনেধৰণে প্ৰয়োজন হয় সেইখিনি আমাৰ জাতিটোৰ স্বাৰ্থত জাতিৰ কাণ্ডাৰীসকলে তেনেধৰণে কৰি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই সময়ত আজিৰ দৰে কোনো বিশেষ আন গণমাধ্যম যিহেতু পোৱা নাছিল বা সেই সময়ত উপলব্ধ নাছিল গতিকে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমাৰ আধ্যাত্মিক যি কেন্দ্ৰস্থল নামঘৰ সৃষ্টি কৰিলে ভাওনা তেনে এক সাধন বুলি ক'লেও অত্যুক্তি কৰা নহ'ব এই ভাওনা য'ত সাত্বিকতা থাকে য'ত আমি অনুভৱ কৰোঁ যে আমাৰ সুখ সন্তাপ আনন্দ প্ৰাপ্তি এই সময়খিনিত আমি পূৰ্বতে এভাগী ভাওনা আগবঢ়াই প্ৰভুৰ শ্ৰীচৰণত আমি নিবেদন কৰোঁ কিন্তু সময় বাগৰাৰ লগে লগে আমি ভাওনাৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছোঁ আজিৰ তাৰিখত ভিন্ন ঠাইত ভাওনা সমাৰোহ হয় শিশু ভাওনা সমাৰোহ হয় মহিলাসকলে এনে সমাৰোহত অংশগ্ৰহণ কৰে ঠাই সাপেক্ষে প্ৰতিযোগিতা হয় প্ৰতিযোগিতাত মাননী পুৰস্কাৰ ইত্যাদি থাকে কিন্তু ভাওনাৰ যি মূল স্তম্ভ যি মূল গৰিমা সেইখিনি তেনেধৰণে অটুট আছে নে নাই সেইখিনি কিন্তু জ্যেষ্ঠসকলে নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে যাৰ বাবে আমি অনুভৱ কৰোঁ যে আজি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে যি উদ্যোগ গ্ৰহণ কৰিছে এইখিনি ইয়াক এটা গতি দিব এই কথাবোৰ নতুনকৈ চিন্তা কৰাৰ বাবে আমাৰ সন্মুখত পথ মুকলাব কাৰণ গুৰুজনাই যেতিয়াৰ পৰা যি যেনেধৰণে যি কামী যি প্ৰণালীতে তেওঁ হাত নিদিয়ক কিয় থলুৱা যি আমাৰ লোককৃষ্টি সংস্কৃতি উপাদান এইকেইটা সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত